নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। সোমবাৰে এদিনীয়া ভ্ৰমণসূচীলৈ শিলচৰত উপস্থিত হ'ব লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধী। তেওঁ পুৱা 9:15 দিল্লীৰ পৰা শিলচৰ বিমানবন্দৰত উপস্থিত হ'ব। শিলচৰ বিমানবন্দৰৰ পৰা ফুলেৰতল শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰিব। পাছত ঘাইপথেৰে মণিপুৰৰ জিৰিবামলৈ যাব ৰাহুল গান্ধী। জিৰিবাম এইচএছ স্কুল শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰি শিলচৰ উভতি আহিব আৰু শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফলৰ উদ্দেশ্যে ৰাওনা হ'ব। গোষ্ঠী সংঘৰ্ষত মণিপুৰৰ বিভিন্ন এলেকা তথা শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰি গোটেই পৰিস্থিতিৰ বুজ ল'ব ৰাহুল গান্ধীয়ে। পাছত ৰাজ্যপালৰ সৈতে ৰাজভৱনত এক বৈঠকত মিলিত হ'ব। এই বৈঠক সামৰি তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু পাছত সন্ধিয়া 7টা বজাত বিশেষ বিমানেৰে ইম্ফলৰ পৰা লক্ষ্ণৌৰ উদ্দেশ্যে যাত্ৰা কৰিব লোকসভাৰ বিৰোধী দলনেতা। ইতিমধ্যে শিলচৰত উপস্থিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা। তেওঁ শিলচৰত সংবাদ মাধ্যমৰ লগত বাৰ্তালাপত এইদৰে কয়। কালিলে আমাৰ লোকসভাৰ বিৰোধী দলৰ নেতা, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াই শিলচৰত আমাৰ যি মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত আক্ৰান্ত হৈ কিছু লোক আমাৰ জিৰিবাম অঞ্চলত আছে, তেখেতসকলক লগ পাবলৈ আহিব। আৰু লগতে আমাৰ অসমৰ বান পৰিস্থিতি সম্পৰ্কতো আমাৰ ইয়াৰ স্থানীয় বিধায়ক বৰাকৰ যিসকল দলৰ নেতা তেওঁলোকৰ লগতো আলোচনাত মিলিত হ'ব। আৰু তাৰপাছত তেখেত মণিপুৰ যাবগৈ, ইম্ফল যাবগৈ। ইম্ফলৰ পৰা তেখেত দিল্লী যাব। ইম্ফলত এক ৰাতি থাকিব। কাৰণ আপোনালোকে জানে যে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ভয়াৱহতা এতিয়াও শেষ হোৱা নাই। আমাৰ ফালৰ পৰাও চেষ্টা চলি আছে, ৰাইজেও চেষ্টা কৰিছে। আমাৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদজনে সংসদৰ মজিয়াত গোটেই পৰিস্থিতি দাঙি ধৰিছে। তাৰ পাছতো বিজেপি দলৰ কোনো কেন্দ্ৰীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে বিষয়টোক, মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়টোক যিধৰণে গুৰুত্ব দিব লাগিছিলে, গুৰুত্ব নিদিয়াৰ কাৰণে বিৰোধী দলৰ দলপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়াই এইটো তৃতীয় ভ্ৰমণ মণিপুৰত কেনেকৈ পৰিস্থিতি উপশম ঘটায়, শান্তি অৱস্থা আমি বাৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে তেখেতে নিজাববীয়া প্ৰচেষ্টা চলাই আছে। কালিলৈ তেখেত ৰাতিপুৱা 9 বজামানত আমাৰ শিলচৰ এয়াৰপৰ্টত আহি পাব আৰু জিৰিবাম অঞ্চললৈ গৈ তাত শৰণাৰ্থীসকলক লগ পাব। লগতে এয়াৰপৰ্টতে আমাৰ বৰাকৰ যিসকল কংগ্ৰেছ নেতা আছে তেওঁলোকক লগ পাব। তাৰপাছত জিৰিবামৰ পৰা তেওঁ আকৌ এয়াৰপৰ্টৰ পৰা স্পেচিয়েল ফ্লাইটেৰে ইম্ফল যাব।